আসসালামু আলাইকুম। এইয়া এয়া কি হয়? নিমখ 1 কেজি, চেনি 1 কেজি, দাইল 1 কেজি। এই 3 কেজি আনিবলৈ মই গৈছোঁ কাকজান। যাওঁতে 200 টকা তেল, আহোঁতে 200 টকা তেল, 400 টকা। কিন্তু এইটো টিপটো নিদিলে নহয়। মোৰ লাভ কি হ'ল? একোডালে নাই। এই টিপটোকে নিদিলে আকৌ কাৰ্ডখন বন্ধ হৈ যাব। 1 কেজি মচুৰ দাইলত এটা টিপ, 1 কেজি চেনিত এটা টিপ, 1 কেজি নিমখত এটা টিপ, 3টা টিপ। গতিকে চেনিও হৈছে মানে আৰু এইখিনি নিমখখিনি হেৰি আছে নে ঠিক হোৱা নাই। দাইলখিনি চেনিটো যিটো দেখিছোঁ মোটা, এই চেনিটো ঘুটোতে চাহ পাই ঠাণ্ডা হৈ যাব, এনেকুৱাই মোটা। এতিয়া মোক কওকচোন, এই 3 কেজি বস্তু আনিবলৈ 400 টকা তেল, যাওঁতে 200, আহোঁতে 200, আকৌ ইয়াত আকৌ 117 টকা পইচা লৈছে। গতিকে কি লাভডাল হৈছে? মোৰ লাভ একোটিয়েই নাই। কিন্তু তথাপি আকৌ মোমাই দিছে নহয়। মোমাই দিয়াৰ কাৰণে আৰু মৰমতে আনিছোঁগৈ আৰু। এতিয়া কুকাৰত দাইল দিয়াৰ পিছত, চাহত চেনি দিয়াৰ পিছতহে গম পাম চাহপাত ঠাণ্ডা হয়গৈ নে বোলে নহয়, দাইলসোপা সিজে নে নিসিজে। এতিয়া বনাই পেলাই খাই চাওঁ আৰু। তাকে আপোনালোককো অকণ দেখালোঁ। মোৰ লাভটো কি হ'ল দেখাওকচোন, আপোনালোকে কওকচোন কি লাভ হ'ল। তথাপি মমাই দিয়াৰ কাৰণে মৰমতে আনিছোঁগৈ আৰু। বাই বাই।